হেল্ল' এভৰিৱান 18 মহীয়া DLED উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ 63জন প্ৰাৰ্থীক অফলাইন যোগে যি টেটৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ আছে তাতে এপ্লাই কৰাৰ সুবিধা দিছে বুলি এই নিউজটো চাৰ্কুলেট হৈ আছে। আপোনালোকক মই দেখুৱাইছোঁ স্ক্ৰীনশ্বটটো। এই পেপাৰ কাটিংটো কালিৰ পৰা চাৰ্কুলেট হৈ আছে 10 ফেব্ৰুৱাৰীৰ দিনাৰ প্ৰতিদিনৰ 18 মহীয়া DLED উত্তীৰ্ণ প্ৰাৰ্থী যি 63গৰাকী প্ৰাৰ্থী আছিল যিসকলে পিটিশ্যন দাখিল কৰিছিল গুৱাহাটী হাইকোৰ্টত তেওঁলোকৰ কাৰণে অফলাইন যোগে আবেদনৰ অনুমতি দিছে। ইয়াতে লিখা আছে ন্যায়ালয়ৰ মজিয়াত অৱশেষত সাময়িকভাৱে সকাহ লাভ কৰিছে 18 মহীয়া DLED উত্তীৰ্ণ 63গৰাকীকৈ প্ৰাৰ্থীয়ে। এখন ৰিট আপিল আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰীয়া 63গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগৰ বিজ্ঞাপন অনুসৰি অফলাইনৰ জৰিয়তে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিছে। এইটোৰ লগতে ৰিলেটেড আৰু এটা অৰ্ডাৰ আছে, সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই অৰ্ডাৰটো আছে চাওক, অনাৰেবল দ্য চিফ জাষ্টিছ মিষ্টাৰ বিজয় বিষ্ণয়, অনাৰেবল মিষ্টাৰ জাষ্টিছ সুমন শ্যাম। তাৰ পৰা এইটো আহিছে যে হেভিং হাৰ্ড দ্য লাৰ্ণ কাউন্সিল ফৰ দ্য পাৰ্টিজ ফৰ কুৱেট ছাম টাইমছ। ইয়াতে লিখা আছে যে লাষ্ট ডেটৰ, আপোনালোকে পঢ়ি ল'ব, মই গোটেইখিনি পঢ়ি দিয়া নাই। লাষ্ট ডেট অৰ্থাৎ 12 ফেব্ৰুৱাৰীৰ আগত তেওঁলোকক অফলাইন যোগে আবেদন কৰিবলৈ সময় দিছে। আৰু ইয়াতে কোৱা হৈছে যে তেওঁলোকক মাত্ৰ আবেদন কৰিবলৈহে সুবিধা প্ৰদান কৰা হৈছে। তেওঁলোকৰ কাৰণে চাকৰিটো পাবনে নাই সেই কথাটো পৰৱৰ্তী যি শুনানি থাকিব তাতেহে ঘোষণা কৰা হ'ব। এইটো আছিল আজিৰ সকলোতে চাৰ্কুলেট হৈ থকা নিউজটো। আপোনালোকেও হয়তো জানিবলৈ ইচ্ছুক হৈ আছিল, সেয়ে মই জনাই দিলোঁ। এতিয়া 12 ফেব্ৰুৱাৰীৰ আগত এই 63গৰাকী যি প্ৰাৰ্থী আছিল NIS DLEDৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব অফলাইন যোগে। এইখিনি আছিলে আপোনালোকক জনাবলৈ আহিলোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।